ফুটাই চাচোন কোনে পাৰ আমাৰ ইয়াত লব লালুং বাবাৰ জন্মৰ উপলক্ষে আমি আহুতি প্ৰদান কৰা হৈ গ'ল। এতিয়া আপোনালোকে দেখিছে এইফালে আহুতি কৰি হৈ গ'ল আমাৰ বন্ধুসকল। আৰু এইফালেও বাবাহঁতে ইয়াত আকৌ বহি আছে। ইয়াত আকৌ প্ৰসাদ মানে আগত লৈ বাবাহঁতে বহি আছে। এতিয়া আমি এইবিলাক আৰু ভগাই মেলি খাব লাগিব বন্ধুসকল। চাই থাকিব আপোনালোকে, শেষলৈ দেখাব চেষ্টা কৰিম। একদম ইমান ধুনীয়াকৈ সজাই লৈছে চাওকচোন। অলপ পাছতেই কেক কাটিব আৰু এইটো আকৌ ল'ৰাটো কিবা এটা কৈ দিয়া। এইটোৱে হয় ইয়াৰে আজি বাৰ্থডে। একদম ধুনীয়াকৈ মানে একদম সজাই লৈছে আৰু দেই, ধুনীয়াকৈ একদম বঢ়িয়া লাগিছে। এইয়া বন্ধুসকল একদম ধুনীয়াকৈ মানে কেকটো সজাই আছে। এইটোৱে কেকটো, এইটো কেক একদম মজা বঢ়িয়া একদম। এইটোৱে কেকটো আৰু এইটো ল'ৰাটো ইয়াৰে আজি। আৰু এই কি কবি আজি বাৰ্থডে বিষয় লৈ, ইয়াৰ বাৰ্থডে বিষয় লৈ কি কবি ক, কি কবি? আৰু গোটেই সোপা একদম নাচনী ড্ৰেছতে আছো ন? বিহু নাচি আছিলি হয় নহয়? হা কেনেকুৱা লাগিছিলে আজি বিহু নাচিবলৈ? ভাল লাগিছে না হয় নহয়? বিহু নাচিব পাৰিছ আৰু কেকো খাব পাবি ন? এইফালে আকৌ এইফালে চুকত দুটা সোমাই আছে এতিয়া কইনা, কইনা বুলি ক'ব লাগিব আৰু কইনা দুজনী সোমাই আছে ইয়াত। মুখখন নাই, নতুন কইনা যে সেইকাৰণে খালি ন ফুটাই চাচোন কোনে পাৰ